সেকশন আমাৰ দৰ্জা মুখৰ পৰা ওলাই আহিছোঁ আৰু ওলাই এয়া সেকশন আমাৰ বাৰীৰ পৰা অকণমান আঁতৰতে সেইয়া সেকশন আমাৰ নিচেই কাষৰ নামঘৰ। এয়া হৈছে আমাৰ ঘৰৰ ওচৰৰ নামঘৰ ভাগ আৰু ইয়াতে প্ৰথম ৰাস হ'ব আৰু ইয়াতে আয়োজন চলি আছে, ৰাতিলৈ ৰাস হ'ব। অকণমান পৰিৱেশটো আপোনালোকক দেখুৱাম, আপোনালোকে মোৰ লগে লগে আহকচোন আৰু আপোনালোকক কেনেকৈ নেদেখুৱা কৈ থাকোঁ। ইয়াতে আনিছে পলাশবাৰীৰ মৃন্ময়ী মূৰ্তিসমূহ, আপোনালোকক সেয়াও দেখুৱাম আৰু পাৰোঁ যদি ৰাসলৈ যাওঁ যদি নিশ্চয় ৰাসৰ ভিডিঅ' আপোনালোকক দেখুৱাম। তেনেহ'লে ফ্ৰেণ্ডছ ভিডিঅ'টো চাই থাকক। ফ্ৰেণ্ডছ এতিয়া চাওঁগৈ আহকচোন এই সুন্দৰ পলাশবাৰীৰ মূৰ্তিসমূহ। তাৰ পৰা আমাৰ এই মূৰ্তিসমূহ লৈ অহা হৈছিল, আমাৰ নামঘৰত এনেকৈ ধুনীয়াকৈ সজাই ৰখা হৈছিল। প্ৰথমে জনাইছোঁ সেই শিল্পীসকললৈ প্ৰণাম, যিসকলে এই মূৰ্তিসমূহ ইমান নিয়াৰিকৈ নিখুঁতকৈ তৈয়াৰী কৰিছিল। আৰু চাওকচোন কিমান ধুনীয়াকৈ আমাৰ নামঘৰ ভাগত নামঘৰত সজাই ৰখা হৈছে। আচলতে ফ্ৰেণ্ডছ আমাৰ নামঘৰ ভাগত ৰাস হোৱাই নাছিল, ওচৰে পাজৰে বহুতো ৰাস হয়, কিন্তু আমাৰ নামঘৰৰ এয়া প্ৰথম ৰাস। সেয়ে ভাবিলোঁ মোৰ ভিডিঅ' মোৰ চেনেলত ভিডিঅ' আকাৰে অকণমান সাঁচি ৰাখোঁ আৰু মূৰ্তিসমূহ দেখি মোৰ ইমানেই ভাল লাগিল, সেয়ে ভাবিলোঁ ভিডিঅ' এটা কৰোঁচোন। আহকচোন ফ্ৰেণ্ডছ চাই থাকোঁ। ফ্ৰেণ্ডছ মই ৰাসখনত নচা নাছিলোঁ আৰু মোৰ বা আহিছিল নাচিবলৈ আৰু ৰুণিমাও নাচিব, বাও নাচিব। তেওঁলোকে এয়া ৰুণিমাই বাক মেকআপ কৰি আছে, অকণমান কেমেৰাত বন্দী কৰি ৰাখিলোঁ। তাৰপিছত চাওঁগৈ আহকচোন শ্ৰীকৃষ্ণক কেনেকৈ মেকআপ কৰিছে। এয়া বা ৰেডি হৈ গ'ল আৰু এয়া ৰুণিমাও প্ৰায় ৰেডি হৈছে আৰু এয়া কণমানি শিশু কৃষ্ণ তিনিগৰাকী আছিল, তেওঁলোকৰ ইতিমধ্যে এয়া মুখৰ মেকআপখিনি হৈ গৈছে আৰু শ্ৰীকৃষ্ণও মেকআপ কৰি বহিছে আৰু ভাল লাগিছে, বহুত ভাল লাগিছে, মানুহখিনি বহুত আগ্ৰহী, বিশেষকৈ খুব ভাল লাগিছে। ৰাসখন ভালে ভালে হওক তাৰে কামনা। ধন্যবাদ। এওঁ ৰাসখন শিকাইছিল আৰু এয়া চাওকচোন সকলোকে মেকআপ কৰি আছে। এয়া কণমানি সকল ৰেডি হৈছে গায়ন বায়নৰ কাৰণে। এনেকৈ সূত্ৰধাৰীৰ প্ৰৱেশেৰে ৰাসখন আৰম্ভ হৈছিল। আপোনালোকে চাই থাকক আৰু ভাল লাগিলে সুন্দৰ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।
বিকেন্দু মন্দার বুঝ বৃন্দাবনে ফুলে বৃন্দাব
ফ্ৰেণ্ডছ, এইদৰে সুন্দৰকৈ ৰাস আৰম্ভ হৈছে আৰু গোপীসৱে নাচিছে। তাৰ পিছৰ অংশখিনি পিছৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাম। একেলগে দেখুৱালে যথেষ্ট দীঘল হৈ যাব। আপোনালোকৰ আমনি নলগাকৈ পিছৰ অংশখিনি নিশ্চয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে দেখা পাব। আজিলৈ আহিছোঁ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে। মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।